হিলফুল সোসাইটির ৭৬ সংখ্যক গণরাজ্য দিবস উপলক্ষে প্রথম বার্ষিক অধিবেশন মুকলি হবার আয়োজন করেছি। তেখেতসকলে প্রথমেতে হিলফুল সোসাইটির সভাপতি সম্পাদক সদস্যবৃন্দ মই আন্তরিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছো, লগতে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হিলফুল সোসাইটিৰ আমি সকলোৱে মিলি আজি আমাক ইয়াত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছিল আৰু তেখেতসকলৰ আজিৰ যি মুকলি সভা আছিল সেই সভাত আহি খুবেই আনন্দ উপভোগ কৰিছো, কাৰণ বিশিষ্ট সমাজকৰ্মী জ্যোতিগাঁও মেডিকেল কলেজৰ ওচৰতে আমাৰ দক্ষিণ ধানবান্ধা অঞ্চল, মাজত আমাৰ এটা নদী আছে। নদীৰ কাৰণে আমাৰ যাতায়াত ব্যৱস্থা ইমান আলফুলীয়া নহয়, গতিকে যদিও ইয়াতে অলপ ব্যাঘাত আছে, তথাপি আমি যিমান পাৰো এই দক্ষিণ ধানবান্ধা গাঁও অঞ্চলৰ লগত আমি জ্যোতিগাঁৱৰ মানুহবিলাকে ওতঃপ্ৰোতভাৱে সকলো কামৰ লগত আমি জড়িত থাকো আৰু তাৰো ব্যতিক্ৰম নহয় এই হিলফুল সোসাইটিৰ। এই সোসাইটিয়ে যি ৭৬তম গণৰাজ্য দিৱসৰ আয়োজন কৰিছে, খুব উলহ মালহেৰে ইয়াত বিভিন্ন ঠাইৰ পৰা আমাৰ গেষ্টসকল উপস্থিত হৈছিল, তেওঁলোকৰ মূল্যৱান বক্তব্য ৰাখিছে আৰু NGOৰ অৰ্থাৎ সোসাইটিৰ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত NGOৰ ভূমিকা কি এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছে। গতিকে এই সোসাইটিক ধন্যবাদ জ্ঞাপন কৰিছো, লগতে সোসাইটিক অনাগত দিনত আৰু ভাল ভাল কাম কৰি আমাৰ সমাজত মাজত বিয়পি পৰক, সমাজৰ হকে কাম কৰক, আমাৰ যুৱকসকলক ভাল কামত নিয়োগ কৰক, এইখিনি আশা ৰাখিছো আৰু খুবেই ভাল লাগিছে আজিৰ এই অধিৱেশনত উপস্থিত। অনাগত দিনত মানে এতিয়াও আমাৰ লগত পুৰা যোগাযোগ আছে তেখেতসকলৰ লগত, আৰু আমি জীয়াই থকালৈকে এই সোসাইটিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত থাকিম, মানসিক, শাৰীৰিক, অৰ্থনৈতিক ক্ষেত্ৰত সকলো প্ৰকাৰে, আৰু যিমান সামাজিক সমস্যা আছে সকলো ক্ষেত্ৰতে তেখেতসকলৰ লগত আমি জড়িত থাকিম আৰু তেখেতসকলক মই সহায় কৰি যাম, এইখিনি আশা ৰাখিছো। মই সমাগত আমাৰ পঞ্চায়ত নিৰ্বাচন, গতিকে মই ১০ নং জনীয়া জিলা পৰিষদৰ সদস্য পদত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই টিকট প্ৰত্যাশী। গতিকে আপোনালোকৰ সকলোৰে ওচৰত অৰ্থাৎ ধানবান্ধা অঞ্চল অৰ্থাৎ আমাৰ গোটেই জনীয়া জিলা পৰিষদৰ এলেকাৰ ভিতৰত যিসকল সন্মানীয় ব্যক্তি আছে সকলোৰে ওচৰত মই দোৱা বিচাৰিছো, সকলোৱে মোক দোৱা কৰিব, আশীৰ্বাদ কৰিব, মৰম জনাব, এইখিনি আশা ৰাখিছো। প্ৰথমতে মই যদি আল্লাহ বা ভগৱানে মোক প্ৰতিনিধি নিৰ্বাচন কৰে, মই ধানবান্ধা অঞ্চলৰ লগত আমাৰ জ্যোতিগাঁৱৰ যি দূৰ সম্পৰ্ক আছে, আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আমাৰ মাজত এখন নদী আছে আৰু এই নদীখনৰ যোৱা ৫ বছৰ আগতে আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ছাৰে তেখেতৰ ধনৰ এটুপাল ধন আগবঢ়াইছিল আমাক, সেইকাৰণে আমি এটা দলঙৰ ইয়াতে খুঁটি পুতিছিলো আৰু ভালেখিনি কাম হৈছে যদিও আমাৰ দলং কমপ্লিট হোৱা নাই। গতিকে মই যদি নিৰ্বাচন হওঁ, ৰাইজে যদি মোক আশীৰ্বাদ কৰে, মই এই দলংখিনি কমপ্লিট কৰাৰ কাৰণে চেষ্টা কৰিম। মই যিহেতু জিলা পৰিষদৰ প্ৰাৰ্থী হ'ম, মোৰ দ্বাৰাই এইখিনি কাম সম্ভৱ নহ'ব, তথাপিও মই লগত থাকি আমাৰ বৰপেটাৰ MLA আছে, আমাৰ জনিয়াৰ MLA আছে আৰু আমাৰ MP মহোদয় আছে, তেখেতসকলৰ লগত আলোচনা কৰি এই ডাঙৰ সমস্যা সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। এইটো দক্ষিণ ধানবান্ধা, আমি আচলতে এইটো সোণকুচি ৰিজাৰ্ভ বুলি আমি জনাজাত। এই গাঁওখনত আজিৰ পৰা ২০-৩০ বছৰ আগত একোৱেই নাছিল, কিন্তু ইয়াতে বিভিন্ন প্ৰান্তত নদী ভাঙা মানুহবিলাক আহি ইয়াতে মাটি বাৰী কৰি, ঘৰ মাটি কৰি যে তেওঁলোকে যে সমাজ সচেতনমূলক যি কাম কাজ কৰিছে আৰু তেওঁলোকৰ ইয়াতে কবৰস্থান নিৰ্মাণ কৰিছে, তেওঁলোকে ইয়াতে মছজিদ নিৰ্মাণ কৰিছে, এতিয়া এটা হিলফুল নামৰ এটা ট্ৰাষ্ট তেওঁলোকে কৰিছে। মানে এইটো আচলতে ক'ব লাগিলে সমাজৰ মানে বিভিন্ন দিশ চাই চিতি তেওঁলোকে ধন্যবাদৰ পাত্ৰ, আৰু তেওঁলোকক ধন্যবাদ আমি দিবই লাগিব। যাতায়াতৰ খুবই অসুবিধা, যদিও দলং এটা আছে ভাঙা দলং, গতিকে এই ক্ষেত্ৰত চৰকাৰ MLA MP আপুনি কি জানে? এই ক্ষেত্ৰত প্ৰাক্তন সাংসদ ডাঙৰীয়াই 10 লাখ টকা দিয়া বুলি আমি শুনিছোঁ, আমি নাজানো, কিন্তু কোনে সভাপতি কোনে সম্পাদক আমি নাজানো, কিন্তু আমি জানা মতে 10 লাখ টকাৰ কাম এতিয়ালৈ হোৱা নাই। এনেই আমাৰ দুৰ্গম অঞ্চল, তাতে আমাৰ
মানে প্ৰতিনিধিসকলে আমাক আৰ্থিকভাৱে কোনো সহায় সহযোগিতা কৰিব নিবিচাৰে, তাৰ মাজতে যিখিনি দিছিল সেইখিনিতো সৎ ব্যৱহাৰ হোৱা নাই বুলি বিভিন্ন মহলত প্ৰশ্ন উঠে। আৰু সেইটোৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে আমি অনুৰোধ কৰিম যে যদি সঁচাকৈ সৎ ব্যৱহাৰ হোৱা নাই এইটো যাতে সৎ ব্যৱহাৰ হয়, আৰু যদি হৈছে সেইটোও ৰাইজৰ আগত তেওঁলোকে খতিয়ান দাঙি ধৰিব লাগে। এই অঞ্চলৰ সদস্যসকলক মই এটাই অনুৰোধ কৰিম বা আবেদন ৰাখিম যে এই অঞ্চলত বিভিন্ন কুসংস্কাৰমূলক কাম যাতে নহয়, এই অঞ্চলত যাতে প্ৰতিটো খোজত তেওঁলোকে আগবাঢ়ি যাব পাৰে, শিক্ষাৰ দিশে হওক বা বিভিন্ন সমাজৰ বেধি সেইবিলাক বেধি আঁতৰাই তেওঁলোকে যাতে এটা সুস্থ সবল এটা সমাজ গঠন কৰিব পাৰে। এই এনজিঅ'ৰ ল'ৰা ছোৱালীৰ, এই এনজিঅ'ৰ সদস্যবৃন্দক বা এনজিঅ'ৰ কমিটিক মই অনুৰোধ জনাম। 10 লাখ টকা এমপিয়ে দিছিল, কামখিনি হোৱা নাই। আপোনালোকৰ স্থানীয় বিধায়ক আছে, তেওঁলোকৰ পৰা কি আপোনালোকে জানিব পাৰিছে? হোৱা নাই বুলি মই কোৱা নাই, মই কৈছো যে 10 লাখ টকা ইয়াতে সাংসদ মহোদয়ে অনুদান দিছিল, প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া। কিমানখিনি হৈছে কিন্তু ইয়াতে প্ৰশ্ন কৰে কিছুমানে, এই প্ৰশ্নৰ অৱতৰণ হৈছে। প্ৰশ্নৰ অৱতৰণটো হোৱাৰ সেইটোৱে মই কৈছো যে ইয়াৰ যিটো নেতৃস্থানীয় ব্যক্তি যিসকলে এইটো কৰিছে তেওঁলোকে যাতে এইটো যদি হৈছে ভাল কথা, যদি হোৱা নাই সেইটো যাতে অতি শীঘ্ৰে হয়, আৰু যদি হৈছে তাৰ খতিয়ানটো দিলে ৰাইজে উপকৃত হ'ব, মানে বিভিন্ন এই মানে বদনামৰ পৰা দূৰত থাকিব।